ইয়াৰ পৰা পবিত্ৰ শাওণ মাহ আৰম্ভ হ'ব। বিশেষকৈ আমাৰ অসমত কিন্তু বহু সংখ্যকে নাজানে, আগৰ পৰাই তেওঁলোকে শাওণ মাহ বুলি মানি ল'লে বা যোৱা সোমবাৰেও তেওঁলোকে শাওণ মাহ বুলি মানি ল'লে। কিন্তু প্ৰকৃততে আমাৰ অসমত কাইলৈৰ পৰাহে শাওণ মাহ, শাওণৰ 1 তাৰিখ আৰম্ভ হ'ব। আৰু এই শাওণ মাহটো পবিত্ৰ মাহ বুলি কোৱা হয় শিৱৰ বাবে অতি পবিত্ৰ মহাদেৱ শিৱ ভগৱানক। আৰু যিসকলে ভগৱানক মহাদেৱ শিৱৰ ভক্ত বা তেওঁক বিচাৰে অন্তৰৰ পৰা, তেওঁলোকৰ কাৰণেই এই মাহটো যথেষ্ট বিশেষ। আৰু এই মাহটোত বহুতেই ব্ৰত পালন কৰি যিসমূহ নীতি নিয়ম মানি চলিব লাগে, সেই নীতি নিয়মসমূহ মানি চলি মহাদেৱক একান্তভাৱে সেৱা কৰা দেখিবলৈ পোৱা যায়। আৰু তাৰ মাজতে বিশেষকৈ আমাৰ শিৱসাগৰ, যিহেতু মই শিৱসাগৰৰ পৰা বিলং কৰোঁ বা শিৱসাগৰৰ বাসিন্দা, সেই শিৱসাগৰৰ যি শিৱদৌল, ঐতিহাসিক শিৱদৌলৰ কিন্তু গুণ গৰিমা বহুত বেছি। আৰু আপোনালোকে নিশ্চয় নকলেও হয়তো বুজি পাব। আৰু এই শাওণ মাহত শিৱদৌলো বহুত বিশেষ হৈ পৰে। এতিয়া বিভিন্ন প্ৰান্তৰ পৰা দেশী বিদেশী পৰ্যটকো ভৰি পৰিব। তাৰ সমান্তৰালভাৱে ভক্তসকল আহি শিৱ মন্দিৰত ভিৰ কৰিব। প্ৰখৰ ৰ'দ হওক, বৰষুণ হওক, ইয়াত কোনো বিশেষ বাধা বা প্ৰত্যাহ্বানো কোনো ভক্তকে ৰখাব নোৱাৰে। সকলোৱে কিন্তু নিজৰ যি ব্ৰত ৰাখিব, কিছু নীতি নিয়ম পালন কৰিব, দিনটো একো নোখোৱাকৈ থাকিব, এনেধৰণে বহুতো ব্ৰত পালন কৰিব আৰু শিৱক মানিব। অৰ্থাৎ এই সময়খিনি, অৰ্থাৎ মই যিমানখিনি জানো, মই ইমান নাজানো, তথাপিও 4 মাহৰ বাবে বা এই বিশেষ সময়খিনি সৃষ্টিকৰ্তা বিষ্ণুৱে সকলোবোৰ পৰিচালনা কৰিবৰ বাবে মহাদেৱ শিৱক প্ৰদান কৰে বুলি কয়। আৰু এই সময়খিনিৰ পৰাই মহাদেৱ শিৱই আমাৰ গোটেই সৃষ্টিখন চলাব বা অৰ্থাৎ পৰিচালনা কৰিব। সেয়েহে এই মাহটোৰ পৰা বিশেষ বুলি ধৰা হয়। আৰু সেয়েহে বৰ্তমান সময়ত আপোনালোকে নিশ্চয় জানেই, আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ দেশখন বহু অপৰূপ। আৰু এই দেশখনত মহাদেৱ শিৱক ভগৱান হিচাপে বা মহাদেৱ শিৱক পূজা কৰাও যথেষ্ট কোটি কোটি ভক্ত আছে। আৰু সেইসকলৰ বাবে কাইলৈৰ পৰা বিশেষকৈ আমাৰ অসমত কাইলৈৰ পৰা বিশেষ হ'ব। আৰু আমাৰ অসমৰ যিমানসমূহ মন্দিৰ আছে, শিৱদৌল আছে বা শিৱ মন্দিৰ আছে, সকলো ফালে কিন্তু ভক্তৰ ভিৰ হ'ব। যি কি নহওক, শাওণ মাহটো সকলোৰে বাবে শুভ হওক। আৰু এই মাহটো যিহেতু পবিত্ৰ বুলি কোৱা হয়, এই মাহটোত বহুখিনি নিয়ম মানি চলা হয়, যিসকলে হয়তো মহাদেৱ শিৱক পাবৰ কাৰণে, তেওঁলোকৰ মনৰ কামনা পূৰণ হ'বৰ কাৰণে, ভগৱানৰ আশীষ পাবৰ কাৰণে যিসকলে এইবোৰ সকলোবোৰ মানিব বুলি আশা কৰিছোঁ। যি নহওক, আজি আহাৰৰ শেষৰটো দিন আৰু শাওণ মাহৰ আৰম্ভণিতে সকলোলৈকে এইটোৱে শুভেচ্ছা জনাইছোঁ, যাতে এই মাহটো প্ৰতিজন ভক্তৰে ভাল হওক, মনোকামনা পূৰণ হওক আৰু সকলোৱে যাতে ভগৱানক মানি এখন মানৱ দৰদী সমাজ গঢ়ি তোলাত সকলোৱে চেষ্টা কৰিব বুলি আশা কৰিলোঁ। আৰু আমাৰ ভগৱানে মহাদেৱেও সকলোকে আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।